ব্যাকুল হৈ আছে। চোৱা ভক্ত, প্ৰথমে তুমি ৰাজ্যভাৰ গ্ৰহণ কৰাগৈ। প্ৰভু, মোক ৰাজ চাবলৈ নাই প্ৰয়োজন। মোৰ মাত্ৰ কামনা জনমে জনমে তোমাৰ চৰণ সেৱা পাতিবলৈ। নহয় ধ্ৰুৱ, তোমাৰ পিতৃৰ মনোকামনা পূৰ্ণ কৰাগৈ। মই তোমাক আশীৰ্বাদ কৰিছোঁ। চৈধ্য ভৱনৰ ওপৰে তোমাৰ স্থান হ'ব। তুমি সকলো নক্ষত্ৰৰ অধিপতি হ'বা। ভৱিষ্যতে মানস পথত তুমি ধূৰ বতৰা হৈ জিলিকি উঠিবা।